নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ ITBP ফালৰ পৰা পইনাৰ উইংছৰ কিছুমান কনষ্টেবল পোষ্টৰ আপোনালোকৰ অনলাইন এপ্লাই কাৰণে এখন শ্বৰ্ট নটিফিকেশ্যন ইতিমধ্যে পাইছোঁ। আপোনালোকক আপডেটটো দিওঁ বুলি ভিডিঅ'টো বনালোঁ। যিহেতু ITBP ফালৰ পৰা বহুকেইটা পোষ্টৰ বৰ্তমান ইতিমধ্যে অনলাইন এপ্লাই চলি আছে, ট্ৰেডমেন আৰু হেড কনষ্টেবলৰ। আপোনালোকে যদি সেই ভিডিঅ'কেইটা এতিয়ালৈকে চোৱা নাই, তলত ডেছক্ৰিপশ্যনতে গোটেইকেইটা পোষ্টৰ ভিডিঅ'ৰ লিংককেইটা তলত ডেছক্ৰিপশ্যনতে পাই যাব। সেই ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা প্ৰতিটো ভিডিঅ' চাই ল'ব। আপুনি যোনটো পোষ্টৰ প্ৰতি যোগ্য হয়, য'ত নেকি চিম্পুল মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাত কোনো ধৰণৰ কিছুমান পোষ্টৰ এক্সট্ৰা কোৱালিফিকেশ্যন লাগে। বৰ্তমান কিছুমান পোষ্টৰ অনলাইন এপ্লাই ইতিমধ্যে চলি আছে আৰু কিছুমান পোষ্টৰ আগন্তুক দিনত খুব সোনকালে চলিব। অলৰেডি মই ফুল ডিটেইলছত ভিডিঅ' বনাই থোৱা আছে। সেই ভিডিঅ'কেইটা গৈ আপুনি তলত ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাই ল'ব। তেতিয়া আপোনালোকে পোষ্টটোৰ প্ৰতি যদি যোগ্য হয় এপ্লাই কৰিব পাৰিব। এতিয়া যিখন নটিচ পাইছোঁ, এইখন হৈছে আপোনালোকৰ ITBP পুলিচ ফ'ৰ্চ, ইণ্ডো তিব্বত বৰ্ডাৰ পুলিচ ফ'ৰ্চ, যিটো ITBP ইণ্ডো তিব্বত বৰ্ডাৰ পুলিচ ফ'ৰ্চ বুলি আমি কওঁ, মিনিষ্ট্ৰি অফ হোম এফেয়াৰ। দেখিছে ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ কনষ্টেবল পইনাৰ 2024 পইনাৰ উইংছৰ পোষ্ট আহিছে। আপোনালোকৰ গ্ৰুপ C লেভেলৰ পে স্কেলটো হ'ব 21,700 পৰা 69,100 টকা হ'ব। আপোনালোকৰ কনষ্টেবল কাৰ্পেণ্টাৰ, আপোনালোকৰ কি পোষ্ট আছে চাই লওক। কনষ্টেবল কাৰ্পেণ্টাৰ মেল, কনষ্টেবল কাৰ্পেণ্টাৰ ফিমেল ইত্যাদি ধৰণৰ প্ৰতিটো কাষ্টতে ক'ত কিমানটা পোষ্ট আছে মই কৈ নাযাওঁ। আপোনালোকে তলৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এই অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি নটিফিকেশ্যনখন ভালদৰে পঢ়ি চাই ল'ব। আপোনালোকৰ কোনটো কাষ্টত কিমানটা পোষ্ট আছে, যথেষ্টখিনি পোষ্ট আছে। আপোনালোকে প্ৰতিটো কাষ্টতে, প্ৰতিটো কেটেগৰীতে SC ST OBC EWS জেনেৰেল সকলো কাষ্টতে পোষ্ট আছে। আপোনালোকে তলৰ ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা এইখন অফিচিয়েল শ্বৰ্ট নটিফিকেশ্যনখন ডাউনলোড কৰি আপোনালোকে ভালদৰে চাই ল'ব। কনষ্টেবল প্লাম্বাৰ মেল, কনষ্টেবল প্লাম্বাৰ ফিমেল, ল'ৰা ছোৱালী সকলো কাৰণে পোষ্ট আছে। কনষ্টেবল মেছনৰ পোষ্ট আছে, তাতো কনষ্টেবল মেছনত আৰু মেল আৰু ফিমেল ল'ৰা ছোৱালী সকলোৰে কাৰণে পোষ্ট আছে। তাৰপিছত আহিলে কনষ্টেবল ইলেক্ট্ৰিচিয়ান, আপোনালোকৰ সকলোকেইটা পোষ্টতে মেল ফিমেল সকলোৰে কাৰণে পোষ্ট আছে। কোনটো কাষ্টত কিমান আছে আপোনালোকে চাই ল'ব। ইয়াত নিৰঞ্জন বৰা বুলি লিখি দিছোঁ কাৰণ এখন মই বনোৱা বুলি নাভাবিব। আপোনালোকৰ শ্বৰ্ট নটিফিকেশ্যন পাইছোঁ, যিহেতু মোৰ নিজৰ নামটো লিখি দিছোঁ, তেতিয়া হয়তো কোনোবাই ডাউনলোড কৰি ভিডিঅ' বনাব পাৰে, সেইবাবে এইটো চিক্ৰেটকৈ ৰাখিছোঁ। তাৰপিছত এজ লিমিটটো, বয়সটো কিমান লাগিব চাই লওক। আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 23 বছৰলৈকে জেনেৰেল কেণ্ডিডেট ল'ৰা ছোৱালী যদি হয় এপ্লাই কৰিব পাৰিব। SC ST হ'লে 5 বছৰ আৰু OBC হ'লে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো চাই লওক। চিম্পুল মেট্ৰিক পাছ, মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট ফৰ ৰিকগনাইজ বৰ্ড এণ্ড ইনষ্টিটিউট, আপোনালোকে মেট্ৰিক পাছ কৰিলে হ'ব। আৰু কিন্তু লগতে আপোনালোকৰ 1 year চাৰ্টিফিকেট কোৰ্চ ফ্ৰম এ ৰিকগনাইজ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট ইন দ্য ট্ৰেড অফ এ মেছন কাৰ্পেণ্টাৰ প্লাম্বাৰ অফ ইলেক্ট্ৰিচিয়ান। ইয়াত কি কৈছে, মেট্ৰিক পাছৰ লগতে আপুনি যোনটো পোষ্টত এপ্লাই কৰে, আপুনি ধৰি লওক ITI কৰা হ'ব লাগিব। আপুনি ITI যদি মেছনত কৰি থৈছে, কাৰ্পেণ্টাৰত কৰি থৈছে, প্লাম্বাৰত কৰি থৈছে বা ইলেক্ট্ৰিচিয়ানত যদি ITI কৰি থৈছে, তেন্তে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। চিম্পুল মেট্ৰিক পাছ কৰিলে আপোনালোকে নোৱাৰিব, কিন্তু লগত ITI যদি কৰি থৈছে যিকোনো এটা ট্ৰেডত, মেছন কাৰ্পেণ্টাৰ প্লাম্বাৰ বা ইলেক্ট্ৰিচিয়ান ল'ৰা ছোৱালী সকলোৱে যদি ITI কৰি থৈছে, এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। যিহেতু প্ৰতিটো কাষ্টতে পোষ্ট আছে, মই ইতিমধ্যে কৈছোঁ। আপোনালোকৰ ডেটটো কেতিয়াৰ পৰা ধৰিব বুলি কৈছে, যিহেতু লাষ্ট ডেটৰ পৰাই আপোনালোকৰ এজটো কেলকুলেট কৰিব। আৰু আপোনালোকৰ অফিচিয়েল ৱেবছাইট আপোনালোকৰ recruitment.itbppolice.nic.in বৰ্তমানলৈকে অফিচিয়েল ফুল নটিফিকেশ্যনখন অহা নাই। এইখন যিহেতু শ্বৰ্ট নটিফিকেশ্যন হয়, সেইবাবে মই ফুল নটিফিকেশ্যন আহিলে আৰু এটা ভিডিঅ' বনাই দিম যিদিনা পৰা এপ্লাই ষ্টাৰ্ট হ'ব। আপোনালোকৰ প্ৰথমতে দেখিছে চিলেকশ্যন প্ৰচেছটো, প্ৰথমতে PET PST প্ৰথমতে ৰানিং হ'ব। তাৰপৰা হাইট চেষ্টখিনি জুখিব। ৰানিঙত যিহেতু জানেই ITBP 1600 মিটাৰ ৰানিং থাকে ল'ৰাৰ কাৰণে, ছোৱালী হ'লে 800 মিটাৰ। তাৰপৰা আৰু হাই জাম্প থাকে, লং জাম্প থাকে ল'ৰা ছোৱালী সকলোৰে কাৰণে। আৰু এতিয়া ইয়াত তলতে ডেটটো দিছে কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকে চাই লওক। এপ্লাইটো ষ্টাৰ্ট হ'ব আপোনালোকৰ 12 তাৰিখ 8 মাহ 2024, অৰ্থাৎ আগষ্ট মাহৰ 12 তাৰিখৰ পৰা এইখিনি পোষ্টৰ কাৰণে এপ্লাই হ'ব। আৰু লাষ্ট ডেটটো ৰাখিছে আপোনালোকৰ 10 তাৰিখ 9 মাহ 2024, ছেপ্টেম্বৰ মাহৰ 10 তাৰিখলৈকে এইখিনি পোষ্টৰ অনলাইন এপ্লাইটো চলি থাকিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা যদি কয়, ITBP জেনেৰেল OBC EWS যদি মেল কেণ্ডিডেট হয় তেন্তে 100 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগে। আৰু SC ST ফিমেল ছোৱালী কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। এই শ্বৰ্ট নটিফিকেশ্যন তলৰ ডেছক্ৰিপশ্যনতে দি থৈছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ডাউনলোড কৰি নিজে এবাৰ ভালদৰে পঢ়ি চাই ল'ব। আৰু যিদিনে অফিচিয়েল ৱেবছাইটত অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব, সেইদিনা এটা ভিডিঅ' বনাই দিম মই, সেইদিনাৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে শ্বেয়াৰ কৰি দিব।
আপুনি যদি ITI কৰা নাই, ITI থকা যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু বহুকেইটা বিভাগত ইতিমধ্যে কৈছোঁৱে ITBP টেট পেনৰ অনলাইন এপ্লাই চলি আছে। তলত ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা ভিডিঅ'কেইটা চাই আপোনালোকে যদি পোষ্টটোৰ প্ৰতি যোগ্য হয় অনলাইন এপ্লাইটো কৰি ল'ব। আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকক মই লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।